পলা এনেকৈ মই গাহৰিৰ পৰা কিন্তু খেদা খোৱা নাই দেই। বৰ ডেঞ্জাৰ গাহৰি, কিবা দাঁত ওলোৱা ধৰণৰ দেখোন। আমিতো গাহৰি মাংস সচৰাচৰ খাই থাকোঁ, কিন্তু এনেকুৱা ডেঞ্জাৰাছ গাহৰি আজিলৈকে দেখা নাই, তাকো মানুহ খেদা গাহৰি। কি হ'ব এতিয়া? আমি ক'ত যাম? আগলৈ গ'লেতো ভিতৰলৈ আৰু যাবই লাগিব। আকৌ যদি আহি যায় কি হ'ব? আকৌ যদি আহি যায় নহয়, আহিলে সৌটো পালেহিয়ে, পলা। বন গাহৰিটো চাগে আহি আছে, সোনকালে পলা ইয়াৰ পৰা। আহি আছে গছত উঠ চবে, নহ'লে আমি নেবাচিম। সোনকালে উঠ। আহিছে মনে মনে থাক, মনে মনে ক। বন গাহৰিটোৱে যদি শুনি পায় ইয়াৰ পৰা নাযাব। দেখা নাই কেনেকে আহিছে, মনে মনে থাক। ৰক্ষা, থেংক গড, বাচি গলো দেই। গ'ল বুজিছ, নামিব পাৰিম চাগে এতিয়া। মই আগতে চাই লৈছোঁ, জানিবা চাইডত ৰখি থাকিবও পাৰে। যদি নেযায়গৈ তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব, কিন্তু আমাক ওলোটাই খেদিব নহয়, গম পাইছ নাই? দেই মই চাই লৈছোঁ। গ'ল নাম গোটেইখিনিয়ে নাম। এইবাৰ চিন্তা নাই, গ'ল সেইটো নেক্সটটো দেখি আছোঁ। ভালে হ'ল দে, গ'ল, ৰক্ষা যে পালোঁ আৰু। গ'ল যে, সেয়া কিন্তু বহুত ডাঙৰ কথা। ব'ল এতিয়া আহিলোঁ জংঘললৈ, অকণমান আগলৈ ফুৰিবলৈ যাওঁ ব'ল। বহুত দিন অহা নাই, মুক্ত হাৱা খোৱা নাই, এনেও ইমান গৰম পৰিছে। যাওঁ জানো? গৰম লাগিছেও, ঘৰত গৈ ফেনৰ বতাহে লওঁ বুলি ভাবিছোঁ। যাম খেপ, ব'ল না, মজা লাগিব। আৰে ইয়াত তোৰ বহুত ঠাণ্ডা, জান নাই? তোৰ ফেনৰ হাৱাও পাত্তা নাপাব। ব'ল না প্লিজ, অকণমান আগলৈহে যাম। গাহৰিটো গ'ল, চিন্তা কৰিব নালাগে। বাৰু হ'ব দে, কৈছ যেতিয়া যাম, ব'ল। ইমান ধুনীয়া মধুৰি গছ। এইবাৰ যে মই মধুৰি এতিয়ালৈকে এটাও খোৱা নাই। এতিয়া মধুৰি ছিজন হয়, এতিয়া মধুৰি খাব পালে বিৰাট ভাল লাগিব। আৰু জাননে, আমি যে বতৰৰ ফলো খাব লাগে, তেতিয়া মানুহৰ বেমাৰ আজাৰো নহয়। আৰু এটা কথা, মধুৰি গছজোপা বহুতেই চাপৰ হয়, আমি ছিঙিও খাবলৈ পাৰিম, গম পাইছ নাই? ডাং চাং নহ'লেও হ'ব। ব'ল না, খাই চাওঁ। মোৰ যে বৰ লোভ লাগিছে, ইমান ভৰি মধুৰি লাগি আছে চাচোন। মোৰ কিন্তু বহুত ভাল লাগে মধুৰি খাই। বৰ ধুনীয়া, বিৰাট লাগি আছে। আমি ছিঙিয়ে খাওঁ ব'ল। খেপ, যা ছিঙি চা আকৌ, খাই চা মধুৰি। মধুৰি মই ট্ৰাই কৰা নাই বাৰু আজিলৈকে। কঁঠাল খোৱা হ'লে খাই দিলোহেঁতেন, মই কঁঠাল খাই বিৰাট ভাল পাওঁ, কিন্তু মধুৰি ইমান ভাল নালাগে। কিন্তু তহঁতি ইমানকৈ কৈছ যেতিয়া, আৰু গছজোপাটো ইমান ডাল ভৰি লাগি আছে, ইয়াৰ পৰা কোনোৱে নাখায় নেকি বাৰু? এই গাঁৱৰ পৰা অৰণ্যলৈতো আহিব লাগিছিল, মানুহবিলাক নাহে যেন পাইছোঁ দেই। হ'ব দে, ময়ে শুভ আৰম্ভণি কৰি দিওঁ আৰু তেতিয়াহ'লে। যা, মোকো এটা আনিবলৈ নাপাহৰিবি আকৌ। তোৰ হাত আছে, ছিঙি খা আকৌ। মোৰ নিজৰটো মই নিজে ছিঙিম, আৰু ইমান তলতে আছে, তইতো ইমান দিকিৰি নহয়। যা, ছিঙি ল'বি। মই যেনেকৈ ছিঙিম, তইও ছিঙি খাব লাগিব। বিৰাট ধুনীয়া মধুৰি কিন্তু। আৰে খাই চা, মিঠা নে টেঙা কবি, তাৰপিছত আমি টেষ্ট কৰিমগৈ। কিন্তু মই যিমান দূৰ জানো, এনেকুৱা মধুৰিবিলাক প্ৰায় মিঠাই থাকে। বিৰাট মিঠা কৰিছ। এইটো কি মধুৰি বুলি কয় বিলাতী মধুৰি নেকি? ইমান মজা। আৰু ভিতৰখিনি চাচোন, পিংক কালাৰ। মধুৰি দেখিছোঁ বাৰু, কিন্তু মাজত ফালিলে বা খালে হোৱাইট কালাৰহে দেখোঁ। এইটো দেখোন লাইট পিংক কালাৰ। বিৰাট মজা লাগিছে খাই। তহঁতিও খাইছা এটা লৈ, বিৰাট মজা লাগিব। ময়ো এটা ট্ৰাই কৰি চাওঁ। মোৰ নাকটো কেলে ইমান খজুৱাবলৈ ধৰিছে? কেলে যে নাকটো ইমান খজুৱাইছে, ধৰিব পৰা নাই দেই। বিৰাট মজা, বিৰাট মিঠা। তহঁতিও ট্ৰাই কৰ। তোৰ নাকটো কি ইমান দীঘল হৈ গ'ল? কেনেকে হ'ল ইমান দীঘল নাক? চবে চাচোন। কথা কৈ আছ, মোক চা তহঁতি। কি হ'ল? আমিতো মধুৰিহে খাইছিলোঁ, তাৰ পাছত মোৰ নাকটো খুব খজুৱালে। খজুৱাৰ পিছতে এয়া কি নাকটো ইমান দীঘল হৈ গ'ল? মোৰ কিন্তু ভয় লাগিছে। কি হ'ব এতিয়া? আমি কেনেকৈ ঘৰলৈ যাম? ৰাস্তাত কেনেকৈ যাম? মোৰ কিন্তু বহুত চিন্তা হৈছে ফেডেলা। মই গম পাইছোঁ, মধুৰিটো খোৱাৰ কাৰণে চাগে হৈছে, নহ'লেতো আমাৰ নাকৰ একো প্ৰব্লেম নাছিলে। তোৰ খজুৱালে নখজুৱালে মই নাজানো, কিন্তু মোৰ মধুৰিটো খাই উঠাৰ পাছত বহুত নাকটো খজুৱালে, তাৰ পাছত এনেকৈ দীঘল হৈ গৈছে। আৰে মোৰোতো অকণমান খজুৱতি হৈছিলে, তাৰ পাছত লগালগ নাকটো দীঘল হৈ গ'ল। খবৰদাৰ কিন্তু দেই, তহঁতে কোনো নাখাবি মধুৰি। এইজোপা হয়তো কিবা বেলেগ ধৰণৰ মধুৰি গছো হ'ব পাৰে, হয়তো কিবা যাদু কৰিও হ'ব পাৰে, ঠিকনা নাই। নহ'লে নাকটো কেনেকৈ আমাৰ দীঘল হ'ব এনেকৈ? ওলা এতিয়াই ওলা। ক'ৰ পোৱালি তহঁতি? এই অৰণ্যৰ মাজত আহিবলৈ লৈছ? ইয়াত সদায় মই কাট কৰি ফালি থাকোঁ, এতিয়া ইহঁত পাইছেহি। যা এতিয়াই যা, নহ'লে কাটি দুশ্চয় কৰিম তহঁতক। ইমান দিনৰ পৰা মই ইয়াতেই কাট কৰি ফালি আছোঁ, গোটেইখিনি মোৰে অধিকাৰ আছে। ইহঁতি আকৌ ইয়াত কি কৰিব আহিছিলে? কেইটামানক দেখোন মধুৰি খাই থকাও দেখা পাইছিলোঁ দূৰৰ পৰা। এই মধুৰিজোপাৰ পৰা খাব নালাগে বুলি হয়তো নাজানে চাগে সিহঁতে। ইমানকৈ ক'লোঁ, চবকে কৈয়ে থাকোঁ মধুৰি নেখাবি, ইয়াৰ পৰা নেখাবি। ক'ৰ পৰা জানো আহিলে ল'ৰা পোৱালীকেইটা, অকল মধুৰিকে খাই থাকিবলৈ বিচাৰিছে। যদি নাই খোৱা তেতিয়াহ'লে ঠিকে আছে, কিন্তু যদি খাইছে তেতিয়াহ'লে তাৰ পৰিণাম কি হ'ব মোৰতো ভাবিবই নোৱাৰোঁ। মোৰতো ভাবিয়ে ভয় লাগে। বাৰু যিয়ে নহওক, মই যাওঁ, মোৰ খৰি ফালিবলগীয়া আছে। মই আগলৈ গৈ থকাই ভাল হ'ব। মই একেবাৰে ভাবিব পৰা নাই তহঁতক যে কি কৰা যায়।
নাকটো টানিলেও টান নাখায় দেখোন। আৰু কেনেকৈনো মধুৰি খালে নাক দীঘল হয় মই এটা ধৰিব পৰা নাই। সপোন নে দিঠক যেন লাগিছে আৰু দেই মোৰ। ঘৰত গৈ কেনেকৈ মুখ উলিয়াবি এই নাকডাল লৈ পেলাই তহঁতি। মোৰ ভাবিয়ে মগজটো টেম্পাৰেচাৰ হাই হৈ গৈছে। কিন্তু মই তহঁতক এবাৰ কৈছিলোঁ মই নেযাওঁ জংঘললৈ, আগলৈ নেযাওঁ, ফেনৰ বতাহে খাই থাকোঁ। তহঁতি মোক জোৰ জবৰদস্তি কৰি লৈ গ'লি আৰু মোৰো যাবলৈ মন যায়, সেইকাৰণে মই নাও ক'বলৈ নোৱাৰিলোঁ, গুচি গ'লোঁ। এতিয়া পালোঁ ছাত্ৰহঁতৰ লগতো একো হোৱা নাই, মূৰৰ ভেটেলাৰ লগতহে হ'ল। দেখিলি নহয় এতিয়া কেনেকৈ নাকটো মই ছুটি কৰিম। হে মায়ে যে দিলে এনে নকোৱা কি কৰিব। দেউতাইতো মোক পিঠি ফালি দিব দেখিলে। কিন্তু ভেটেলা মই এনেকুৱা কেছ কেতিয়াও পোৱাই নাই। মই আনকি নিউজতো দেখা নাই যে মধুৰি খালে মানুহৰ নাক দীঘল হৈ যায়, তাকো এনেকৈ ইমানে জোঙা, একেবাৰে হাঁহৰ ঠোঁটটোৰ দৰে। এতিয়া কি কৰা যায়? মইতো একেবাৰে উপায়বিহীন হৈ গৈছোঁ, মোৰ মাথা একদম বেয়া হৈ গৈছে। তো মোৰো মাথা গৰম হৈছে। আমিতো জংঘলত ৰখিও লাভ নহ'ব। দেখিলি নহয় জংঘলৰ ভিতৰলৈ যাওঁতে কেনেকৈ আমি খৰিখিনি মনে মনে লৈ যাম বুলি ভাবি পেলাই সেই ককাজনে কেনেকৈ আমাক খেদালে। আৰু মধুৰিও নাখাবি ইয়াৰ পৰা বুলি এনেকৈ কৈ থকা শুনিছিলোঁ মই লাষ্টৰ পিনে দি, যেতিয়া আমি পলাই আহিছিলোঁ। তাৰমানে সেই গছজোপাত নিশ্চয় কিবা এটা আছে। কালিকা লগা গছ নেকি বাৰু? আমি যে মধুৰিখিনি খাই পালোঁ আৰু ইমান ডাল ভৰি লাগি আছে, সেইকাৰণে মই ভাবিছোঁ আজিলৈকে কোনো মধুৰি কিয় খোৱা নাই ইয়াৰ পৰা। মই আকৌ ভালেহে পাইছিলোঁ, কোনো মধুৰি খোৱা নাই, সোপা লৈ যাম, ঘৰলৈও লৈ যাম, নিজেও খাম বুলি। এতিয়া দেখিলি খা বাপেকে। এতিয়া কথা সময়ত কথা পতাৰ নহয়, গম পাইছ নহয়? কিবা এটা বুদ্ধি ভাবিব লাগিব, নহ'লে ৰাস্তাত কেনেকৈ মোক দেখাব সেইটো ভাব তই। ব'ল তেতিয়াহ'লে ঘৰলৈকে যাওঁ। ৰাস্তাত দেখিলেও দেখিব, ডক্টৰক হ'লেও দেখাব লাগিব, নহ'লেতো উপায় নাই। আমি ঘৰলৈ যোৱাৰ আগতে বাহিৰে খেপক নহ'লে ডক্টৰৰ ওচৰলৈকে লৈ যাওঁ। আমি টাউনৰ ফালে যাবই লাগিব। মুক্ত হাৱা খাম বুলি গাঁৱলৈ আহিলে কি হ'ব? দেখিলি এই অৱস্থা এতিয়া। ব'ল যাওঁ। যিয়ে নহওক মেইন ৰাস্তাত যে উঠিলোহি সেইটোৱে বহুত ডাঙৰ কথা। অৰণ্য মাজে মাজে আহি থকাটোতো আটাইতকৈ ডেঞ্জাৰাছ কথা। তাৰোপৰি এই দীঘল নাককেইটা লৈ পেলাই কিমান যে টেনশ্যন দেই। ভবাই নাছিলোঁ এনেকুৱা এটা ঘটনা হ'ব বুলি। এতিয়া ব'ল খোজেৰে গৈ থাকোঁ। আৰু এটা কথা, ঘৰত কবি নে ডাইৰেক্ট ডক্টৰৰ ওচৰত যাবি? ভালকৈ চিন্তা কৰি ল কিন্তু খেপ। নাই ঘৰত নকবি। খেপৰ মাক দেউতাক বহুত ষ্ট্ৰিক হয়। কেনেবাকৈ যদি গম পাই যায় নহয় এনেকৈ অৰণ্যলৈ মধুৰি খাব আহিছিলে বুলি, ইয়াকতো দিব, লগতে আমাৰ ওপৰতো ধুলাই পৰিব। নকবি। আই ঐ ভোলা, তই মাৰিব খুজিছ আমাক খেপৰ মাক দেউতাকক কৈ পেলাই? তইতো জানই কেনেকুৱা হিটলাৰ হয়। তাৰ পাছতো নাই আমি খেপহঁতৰ ঘৰত নাযাওঁ, আমি ডক্টৰৰ ওচৰত যামেই কিবা এটা যদি কৰিব পাৰি। কিন্তু ভেটেলা, ডক্টৰৰ ওচৰত যোৱাটো মুখৰ কথা নহয়, তাৰ কাৰণে বহুত পইচাৰ প্ৰয়োজন। অলপ পইচা বাৰু আমাৰ লগত আছে, আমি মিলাই পেলাই দি দিবলৈ পাৰিম। কিন্তু যদি কয় যে প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব, তেতিয়া কি কৰিবি? নাক কটাটো কি ইমান সহজ বুলি ভাবি আছ তহঁতি? মোৰ কিন্তু ভাবিয়ে কিবা লাগি গৈছে। বাৰু যিয়ে নহওক মেইন ৰাস্তাত উঠিলোঁ যেতিয়া, ব'ল এতিয়া আমি গৈ থাকোঁ লাহে। হ'ব, তহঁতি যি ভাল দেখ তাকেই কৰ, মোৰনো আৰু কি। কেলে যে মধুৰিটো খাইছিলোঁ, বিৰাট ভুগিছোঁ, কিন্তু বহুত ভুগিছোঁ। অ' মাই গড, এনেকুৱা কেছ মই আগতে কেতিয়াও পোৱা নাই। ইমান নাক দীঘল, এয়া কেনেকৈ সম্ভৱ? আৰু তোমালোকে কৈছা মধুৰি খাই পেলাই নাক দীঘল হৈ গ'ল, কিন্তু এনেকুৱা কেছ মগজ ঘূৰি গৈছে দেই মোৰ। এইটোতো কেনেকৈ কাটিম বাৰু মই? এইটো বহুত লাখ টকা যাব তোমালোকৰ। এয়া মুখৰ কথা নহয়। আৰু তোমালোকে গাৰ্জেনো অনা নাই কোনো, ইমান সৰু ল'ৰা ছোৱালী এনেকৈ দেখুৱাবলৈ আহিছা। ছাৰ প্লিজ আমাক হেল্প কৰক। আমি মধুৰি খোৱাৰ পাছতহে এনেকুৱা হৈছে। ভাল যে আমি বাচি গ'লোঁ। প্লিজ, আৰু আমি ঘৰতো ক'বলৈ নোৱাৰোঁ। ঘৰত ক'লে আমাক বহুত মাৰিব। আমাক সহায় কৰক ছাৰ, আমাক সহায় কৰক। ছাৰ, ক'ব পৰা হ'লে ক'লোৱেহেঁতেন। ক'বলৈ নোৱাৰোঁ কাৰণেহে কোৱা নাই। আমাক উদ্ধাৰ কৰক ছাৰ। আমাৰ নাককেইটা ছুটি কৰি দিয়ক যেনেকৈ হ'লেও। নিজৰ ৰূপত বিচাৰোঁ। তথাপিও এনেকুৱা আনকমন কেছ, ইমান ইউনিক কেছ মই কেতিয়াও পোৱা নাই। ক'বলৈ গ'লে ডেঞ্জাৰাছ, ইমান নাক দীঘল, তোমালোকক দেখিয়ে মোৰ ভয় লাগিছে। ছাৰ প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, সহায় কৰক। ঠিক আছে, ইমানকৈ কৈছা যদি মই চেক কৰি চাম। কিন্তু যদি মই নোৱাৰোঁ বুলি ডাইৰেক্ট কৈ দিম দেই। এনেকুৱা কেছ কিন্তু মই পোৱা নাই আগত। ব'লা, মোৰ চেকআপৰ ৰুম ভিতৰত আছে, তাতে মই পৰীক্ষা নিৰীক্ষা কিছুমান কৰি চাম। গম পাইছা নহয়? আৰু পইচা 5,000 জমা দি দিবা কাউণ্টাৰত। গড, ভাল হৈ গ'লে হয় আৰু দেই। ভেটেলা আৰু খেপৰ এনেকুৱা হৈ থকাটো মই চাই থাকিবলৈ পৰা নাই। বহুত দুখ লাগিছে মোৰ। গতিকে দেখিলেনে ৰাইজসকল, আমাৰ নাককেইটাৰ অৱস্থা কি হৈছে? কি কৰোঁ কি নকৰোঁ, ক'লৈ যাওঁ কি কৰোঁ, একো ভাবিয়ে পোৱা নাই। আৰু আপোনালোকে যদি ইয়াৰ পাছত কি হ'ল জানিবলৈ বিচাৰিছে, তেন্তে কমেণ্ট বক্সত নেক্সট পাৰ্ট বুলি লিখিব। আৰু আমাৰ চেনেলটো চাই যদি ভাল পাইছে, তেন্তে আছামিজ 3D টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই।